Hello, my name is Pallavi Bodle. I am the assistant professor of Ajmal Law College, Hojai, and it has been a great experience working with AjmalFoundation and Ajmal Law College. The college provides for moot court, which is the practical application of how a student is going to prepare himself in a court. And we have a well-furnished moot court where the student get to know how there is a difference between the bar and the bench. The teachers train the students to prepare moot proposal, which is very important, which will help them to understand how a litigation is proceeded, how they have to place themselves before the court. Moreover, our students have also participated in different state level and national level moot court competitions, and they have gained experience of how to present themselves before different competitors. And therefore, Ajmal Law College provides a very good, well opportunity for the students to learn and shine. আমার 3 years of কোর্সের কারণে অহা 14 জুলাই আমি আজমল ল কলেজ এন্ট্রান্স টেস্ট ফর এলএলবি কোর্স অনুষ্ঠিত করি। আপনাদের নিশ্চয় অবগত যে আজমল আইন মহাবিদ্যালয় অতি কম দিনের ভিতৰত অসমৰ ভিতৰত এখন নামজ্বলা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে আৰু প্ৰত্যেক বছৰে আমাৰ আজমল আইন মহাবিদ্যালয়ৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত সবতকৈ ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আমাৰ আজমল আইন মহাবিদ্যালয়ত দুটা কোর্স আমি পাঠ্যদান কৰো। এটা হল 3 years LLB কোর্স আৰু এটা হল 5 years ইন্টিগ্রেটেড BA LLB কোর্স। ইতিমধ্যে আমাৰ 2024-25 বৰ্ষৰ নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমাৰ 5 years BA ইন্টিগ্রেটেড কোর্সৰ কাৰণে আমাৰ এন্ট্ৰেন্স অলৰেডি হৈ গৈছে, এডমিশন প্ৰক্ৰিয়া অলৰেডি সমাপ্ত হৈছে। আমাৰ 3 years কোর্সৰ কাৰণে অহা 14 জুলাই আমি আজমল ল কলেজ এন্ট্রেন্স টেস্ট ফর এলএলবি কোর্স অনুষ্ঠিত করি আৰু তাৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈছে। যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে আজমল ল কলেজত 3 years কোৰ্সৰ কাৰণে নাম ভৰ্তি কৰিব বিচাৰিছে, আজমল ল কলেজৰ ৱেবছাইটত গৈ পেলাই ৰেজিষ্ট্ৰেচন কৰিব পাৰিব। আৰু অহা 14 জুলাইত ইয়াত আমাৰ আজমল ল কলেজ আৰু হোজাই আৰু বদৰপুৰ চেণ্টাৰ আজমল সভাপতিত এই পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকল প্ৰাৰ্থীয়ে অলৰেডি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু যিসকলে এইবাৰ ফাইনেল ইয়াৰত এপিয়াৰ্ড হৈছে তেখেতসকলে এই পৰীক্ষাৰ কাৰণে এলিজিবল হয়। চ' মই সকলোকে অনুৰোধ কৰিছোঁ যে যিসকল এলএলবি কৰিবলৈ ইচ্ছুক অসমৰ ভিতৰত নাম জ্বলা অনুষ্ঠান আজমল ল কলেজত নাম ভৰ্তি কৰিব নিজৰ লিগেল প্ৰফেশ্যনেল কেৰিয়াৰটো ভাল কৰিব পাৰিব।